আপোনালোকে চাওক যেতিয়া ৰামেশ্বৰ দিল্লীক আমি টিকট দিয়া নাছিল এইজন ব্যক্তিয়ে কি কৈছিল যে আমি চাহ শ্ৰমিকক অন্যায় কৰি আজি এজন চাহ শ্ৰমিক দিগন্ত ঘাটোৱালক হৰুৱাবৰ কাৰণে তেওঁ ইয়াত 15 দিনৰ পৰা বহি আছে পৃথিৱীত কোনো কাম নাই কিয় চাহ শ্ৰমিকৰ ল'ৰা এমএলএ হ'ব নালাগে এজন চাহ শ্ৰমিকৰ ল'ৰাক হৰুৱাবৰ কাৰণে এই কথাটো যোৰহাটতো মানুহে চাব ডিব্ৰুগড়তো মানুহে চাব যে এজন ৰাজ্যিক পৰ্যায়ৰ নেতা মুখ্যমন্ত্ৰী হোৱাৰো সপোন আছে ধলাইত কেম্পেইনৰ কাৰণে যাব লাগে বঙাইগাঁৱত কেম্পেইনৰ কাৰণে যাব লাগে সিডলিত কেম্পেইনৰ কাৰণে যাব লাগে সামুগুৰিত কেম্পেইনৰ কাৰণে যাব লাগে কিন্তু এজন চাহ শ্ৰমিকৰ ল'ৰাক ইলেকশ্যনত হৰুৱাবৰ কাৰণে ইয়াত দিনে ৰাতিয়ে বহি লৈছে মইতো অকল বিহালীত বহি লোৱা নাই আজি তেওঁ বুজি পাব লাগে যোৰহাট সমষ্টিটো বহুত চাহ শ্ৰমিক অকল এজন দিগন্ত ঘাটোৱাৰক হৰুৱাবৰ কাৰণে ইয়াতে কেম্প কৰি বহি লৈছে ইমান কিয় বেয়া পায় চাহ শ্ৰমিক ইমান আদিবাসী সমাজখনক কিয় বেয়া পায় আৰু কি উদ্দেশ্য আছে মোক কওকচোন প্ৰেম গুঞ্জুকো টিকট দিব পাৰিলে আমাৰ দলৰ পৰা এজনক হায়াৰ কৰি টিকট দিয়া হৈছে কিয় যেনে তেনে টি গাৰ্ডেনৰ মানুহ যাতে এমএলএ হ'ব নোৱাৰে যেনে তেনে চাহ বাগিচাৰ দুখীয়া ঘৰৰ পৰিয়ালৰ মানুহ যাতে এমএলএ হ'ব নোৱাৰে তেওঁলোকৰ গোটেই ৰাজনীতি হৈছে অভিজাত ৰাজনীতি আজি গোৰ্খা সম্প্ৰদায়ৰ কথা কৈছে গোৰ্খা সম্প্ৰদায়ক বিদেশী সজোৱা ৰাজনৈতিক দলটো কোন আছে আজি মই যদি তেওঁলোকক দি ভোটাৰ উদ্ৰ কৰাব পাৰিলো মই যদি তেওঁলোকক খিলঞ্জী আখ্যা দিয়াব পাৰিলো মই যদি মিছন বসুন্ধৰা তেওঁলোকক 3টা প্ৰজন্মৰ চাৰ্টিফিকেট নোহোৱাকৈ মাটিৰ অধিকাৰ পাব পৰা কৰিলো ট্ৰাইবেল বেল ব্লকত যদি মই তেওঁলোকক প্ৰটেক্টেড ক্লাছ কৰিব পাৰিলো মুঠকৈ শক্তিশালী কংগ্ৰেছ দলে এইখিনি কাম কৰিব নোৱাৰিলে আজি আদিবাসী সমাজক বেয়া পায় গোৰ্খা সমাজক বেয়া পায় অসমীয়াকটো কিমান বেয়া পায় ভূপেন ডেকাৰ দিনৰ পৰা হাজাৰ ইতিহাস শোণিতপুৰৰ পানী মাটি বায়ুতে লিখা হৈয়ে আছে তেওঁলোকে কাক ভাল পায় নিজক বাদ মই আটাইতকৈ দুখ পাইছো যে ৰাজ্যিক পৰ্যায়ৰ নেতা 5টা সমষ্টিত ইলেকশ্যন আছে 5টাতে ঘূৰিব লাগে 5টাতে যাব লাগে এজন চাহ শ্ৰমিকৰ ল'ৰাক হৰুৱাবৰ কাৰণে কেম্প পাতি বহি লৈছে কি অন্যায় কৰিছে দিগন্ত ঘাটোৱাৰ বাগানত তেওঁৰ বাপেক চৰ্দাৰ আছিল সেইটোৱে দুখ বাপেক চৰ্দাৰ থকাটো দুখ তেওঁৰ দিগন্ত ঘাটোৱাৰৰ বাপেক মুখ্যমন্ত্ৰী নাছিলে দিগন্ত ঘাটোৱাৰ বাপেক মন্ত্ৰী নাছিল তেওঁ এজন চৰ্দাৰৰ ল'ৰা আৰু সেইকাৰণে তেওঁ ঘৰুৱাবৰ কাৰণে ইয়াত কেম্প পাতি বহি আছে মই যোৰহাট সমষ্টিৰ লোকসভা সমষ্টিৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ক'ব খুজিছো বিহালীতো নিজিকে যোৰহাট সমষ্টিৰ চাহ বাগিচাৰ শ্ৰমিকসকলক মই ক'ব খুজিছো যে আপোনালোকৰ ল'ৰা এজনক ঘৰুৱাবৰ কাৰণে এজন সাংসদে আজি এমাহ ধৰি ইয়াতে কেম্প পাতি বহি আছে তাতকৈ দুখৰ কথা কি হ'ব পাৰে আৰু এটা কথা ওলাই আছে